নমস্কাৰ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এডিআৰই আসাম পুলিচৰ কাৰণে কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন সকলোৱে শেষলৈকে চাব ভিডিঅ'টো যদি ভাল লাগিছে ভিডিঅ'টো প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব মই প্ৰথমে আপোনালোকক কনচেপ্টটো দিব বিচাৰিছোঁ যে প্ৰফিট আৰু লছ হয়নো কি ধৰা হওক আপুনি এখন ক্ৰিকেট বেট কিনি আনিছে আপুনি 1000 টকাত কিনি আনিছে 1000 টকাত কিনি অনাৰ ফলত বাটতে আপুনি আপোনাৰ বন্ধুজনক লগ পাওঁতে কথা বতৰা হোৱাত তেওঁক বিক্ৰী কৰিলে আপুনি 1020 টকাত বিক্ৰী কৰিলে বেটপাত তেওঁ আপোনাৰ বেটপাত ভাল পালে কাৰণে আপুনি 1020 টকাত তেওঁক বিক্ৰী কৰিলে আৰু এই যে আপুনি 1000 টকাত কিনি আনিলে 1020 টকাত যে কিনি আনিলে এইটো কি হয় জানেনে বাৰু ইয়াতে আপোনাৰ এই 20 টকাটো যে আপুনি বেচিলে এক্সট্ৰা কৰি সেইটো হৈছে আপোনাৰ লাভ মানে 1020 টকা মাইনাস 1000 আপোনাৰ কিমান হ'ব 20 টকা এইটো হ'ব আপোনাৰ লাভ আৰু এই গোটেই সংখ্যাটো হ'ব আপোনাৰ তেওঁ সেলিং প্ৰাইস আৰু এটো আছিল তেওঁ কিনি অনাটো আছিল ক্ৰয় মূল্য কস্ট প্ৰাইস হয় ন আৰু যেটো বেটপাটত মাৰ্ক থাকিব যেনে আপোনাৰ ধৰা হওক 1050 টকা আছিল হয় নে 1050 টকা যে আছিল আপোনাৰ বাৰু 1150 টকা বা 1050 টকা যে আছিল হেতু হল আপোনাৰ মাৰ্ক প্ৰাইস ঠিক আছে আৰু এই বস্তুটো আপোনালোকে বুজি পালে যেতিয়া কোৱেশ্চন কেটা সোনকালে বুজি পাব ঠিক আছে আৰু এটা ফৰ্মুলা কেটা মই দি দিছো কি ফৰ্মুলা আপোনালোকক লাগিব প্ৰফিটৰ পাৰ্সেন্টেজ উলিয়াবলৈ হলে আপোনালোকে এটো ফৰ্মুলা ব্যৱহাৰ কৰিব পাৰে আৰু লছ পাৰ্সেন্টেজ উলিয়াবলৈ হলে আপোনালোকে এটো ফৰ্মুলা ব্যৱহাৰ কৰিব লাগিব আৰু কস্ট প্ৰাইসৰ ফৰ্মুলাটো আপোনাৰ যদি কস্ট প্ৰাইস উলিয়াব কয় তেতিয়া আপোনালোকে এটো ফৰ্মুলা ব্যৱহাৰ কৰিব লাগিব তেনেকৈ মই আটাইবোৰ ফৰ্মুলা দি দিছো আপোনালোকে স্ক্ৰিনশ্বট মাৰি ল'ব আৰু যদি ভাল লাগে প্লিজ এবাৰ কমেন্ট এটা কৰি জনাই দিব ঠিক আছে এটা প্ৰথম কোৱেশ্চনটো হৈছে যে এখন কিতাপ 20% লাভত 180 টকাত বিক্ৰী কৰা হ'ল ক্ৰয় মূল্য কিমান আছিল উলিওৱা ইয়াতে কৈছে 140 টকা 150 টকা 160 টকা 170 টকা কি হ'ব ইয়াৰ আনসাৰটো জনাব ইয়াৰ সেলিং প্ৰাইস কিমান হ'ব সেলিং প্ৰাইসটো হ'ব আপোনাৰ কি উলিয়াব কৈছে ইয়াতে ক্ৰয় মূল্য উলিয়াব কৈছে হয় ন ক্ৰয় মূল্য উলিয়া আমাৰ ফৰ্মুলাটো কি আছিল কস্ট প্ৰাইস উলিয়া ফৰ্মুলাটো কি আছিল আমাৰ কস্ট প্ৰাইস উলিয়া ফৰ্মুলাটো আছিল আমাৰ এটো হয় না কস্ট প্ৰাইস উলিয়া ফৰ্মুলাটো আছিল আমাৰ 3 নম্বৰটো ঠিক আছে মনত ৰাখিব এটা আমাৰ ফৰ্মুলাটো হ'ব এটো হৈছে 20% লাভত বিক্ৰী কৰিছে হয় না 20% লাভত বিক্ৰী কৰিছে কিমান 180 টকাত হয় না 180 টকাত বিক্ৰী কৰিছে গতিকে আপোনাৰ ইয়াৰ সেলিং প্ৰাইসটো হ'ব ফৰ্মুলাটো আছিল আপোনাৰ cost price is equal to 100 into selling price divided by 100 plus কিমান হ'ব profit to হয় না profit ঠিক আছে এটা আপোনাৰ কিমান হ'ব 100 plus কিমান হ'ব selling price to কিমান আছে আপোনাৰ 180 টকা হ'ব plus divided by কিমান হ'ব 100 plus কিমান হ'ব আপোনাৰ 20 হ'ব ঠিক আছে এটা কিমান হ'ব 100 প্লাস কিমান হ'ব সৰি এটো মাল্টিপল হয় এটো মাল্টিপল কিমান হ'ব 180 কিমান হ'ব আপোনাৰ 120 টকা ঠিক আছে এটো যে কাটি দিলে 2 5 গুণ 10 হ'ব 2 6 গুণ 12 হ'ব 6 3 গুণ কিমান হ'ব 18 হ'ব মানে আপোনাৰ কিমান হ'ব 5 into 30 গতিকে আনসাৰটো হ'ব 5 3 গুণ 15 150 টকা গতিকে কস্ট প্ৰাইসটো হ'ব আপোনাৰ 150 টকা যদি আপোনালোকৰ আনসাৰটো ওলাইছে কমেন্টত জনাব ঠিক আছে আৰু নেক্সট কোৱেশ্চনটো যাও যথেষ্ট গুৰুত্বপূৰ্ণ হয় যদি কস্ট প্ৰাইস আপোনাৰ 400 টকা হয় লাভ আপোনাৰ 10% হয় তেনে সেলিং প্ৰাইস কিমান হ'ব এটো উলিয়াবলৈ গৈছে ইয়াতে আপোনাৰ সেলিং প্ৰাইসটো উলিয়াব গৈছে সেলিং প্ৰাইসটো আমি কেনেকৈ উলিয়াম সেলিং প্ৰাইসৰ ফৰ্মুলাটো ইয়াত কি আছিল ইয়াতে চাব সেলিং প্ৰাইসটো আপোনাৰ আছিল যে 100 প্লাস যদি আপোনাৰ লস হয় তেনেহলে লসৰ পাৰ্সেন্টেজটো ল'ব যদি প্ৰফিট হয় তেনেহলে প্ৰফিটৰ পাৰ্সেন্টেজটো ল'ব ঠিক আছে এই সেলিং প্ৰাইসটো চাব তো বেছি কৰিব নালাগে জাস্ট এনে কৰিলে 400 টকাত কেই টকা কিমান পাৰ্সেন্ট লাভ হয় বুলি কৈছে আপোনাৰ কিমান পাৰ্সেন্ট 400 টকাত আপোনাৰ লাভ হয় আপোনাৰ 10% হয় না 10% লাভ হয় কি হ'ব আপোনাৰ 400 কিন্তু কিমান হ'ব 10/100 মানে এটো আজৰে কাটি দিলে কিমান হ'ব আপোনাৰ 4 into 10 মানে কিমান হ'ব আপোনাৰ
40 rupees আৰু এটা আপোনাৰ কষ্ট প্ৰাইসটো কিমান আছিল আপোনাৰ কষ্ট প্ৰাইসটো আছিল আপোনাৰ 400 টকা হয় না এটা সেলিং প্ৰাইসটো ওলাই যাব আৰামছে কষ্ট প্ৰাইস প্লাস কিমান হ'ব প্ৰফিট এটা আপোনাৰ প্ৰফিট আছিল হা গতিকে আপোনাৰ কষ্ট প্ৰাইস 400 টকা প্লাস কিমান হ'ব 40 টকা কিমান হ'ব আপোনাৰ 440 টকা এটো হ'ব আপোনাৰ আনসাৰ 440 টকা ঠিক আছে আৰু নেক্সটটো চাব নেক্সটটো দিয়া আছে যদি লাভ 25% আৰু সেলিং প্ৰাইস যদি 125 টকা হয় তেন্তে কষ্ট প্ৰাইস কিমান হ'ব উলিয়াব গৈছে 100 হ'ব 150 হ'ব 150 হ'ব 200 হ'ব কি হ'ব ইয়াৰ আনসাৰটো ফৰ্মুলা আকৌ আমাৰ একেটাই পালো কিমান হ'ব আপোনাৰ কষ্ট প্ৰাইস হয়নো কষ্ট প্ৰাইস ইকুৱেল কিমান আছিল আপোনাৰ 100 ইনটু কিমান আছিল আপোনাৰ সেলিং প্ৰাইস ডিভাইডেড বাই কিমান প্ৰফিট হ'ব ন 100 প্লাস কিমান হ'ব প্ৰফিট হয়নে 100 ইনটু কিমান হ'ব আপোনাৰ সেলিং প্ৰাইস 125 ডিভাইডেড বাই কিমান হ'ব 100 ইনটু কিমান হ'ব প্লাস কিমান হ'ব 25 হয়নে গতিকে এটো কিমান হ'ব আপোনাৰ 100 ইনটু 125 ডিভাইডেড বাই 125 এটো 4 বাৰ দিলে 25 দিলে কিমান 4 বাৰ হ'ব 4 পজিশন আপ হৈছে দিলে কিমান 5 বাৰ হ'ব 5 যদি কৰো কিমান হ'ব আপোনাৰ 5 দুগুণ 10 হ'ব আপোনাৰ 5 পজিশন কিমান হ'ব 5 পজিশন 125 4 পজিশন কিমান হ'ব আপোনাৰ 100 গতিকে আপোনাৰ ইয়াৰ আনসাৰটো হ'ব আপোনাৰ 100 গতিকে A is the correct answer ঠিক আছে বুজি পাইছেনে বাৰু যদি বুজি পাইছা প্লিজ এবাৰ কমেন্টত জনাবা ভিডিওটো যদি ভাল লাগে ভিডিও প্লিজ লাইক কমেন্ট এন্ড শেয়াৰ কৰিব ধন্যবাদ জয় অসম জয় হিন্দ